কৰি থৈ আহিছোঁ আৰু প্ৰায়নৰ পিছত মই তোমাৰ মাজতে থাকিম। নিশ্চয় কৰি কহো শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্য। আজি আমি ক'ত আছো? পুণ্যভূমিত আছো। শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। ভকতে য'ত ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰে সেইখনেই বৈকুণ্ঠ, সেইখনেই সত্ৰ। আৰু নাৰদক কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মোক বৈকুণ্ঠত বিচাৰি নাপাবা, যোগীৰ হৃদয়তো মই নাথাকো। মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মই তাতেই থাকো। গতিকে এইটো কেৱল আমাৰ হিন্দু দৰ্শনে নহয়, বাইবেলতো কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকো। আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে আৰু তেওঁ কৈছে যে মই প্ৰায়ণৰ পিছত তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। এতিয়া ভগৱন্ত শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, অবিনাশী, মনত ৰাখিব। শব্দ ব্ৰহ্ম, বাক্য ব্ৰহ্মৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ আছে। সেই ভাগত যদি কোনোবাই সেৱা কৰে, সেই ভাগত যদি কোনোবাই দৰ্শন কৰে, সেই ভাগত যদি কোনোবাই কীৰ্তন কৰে আৰু সেই ভাগত যদি কোনোবাই শ্ৰৱণ কৰে, তেওঁৰ সকলো পাপবিলাক নাইকিয়া কৰি দিব। এতিয়া পাপ কি বস্তু? পাপ আমি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়। পাপ হৈছে মনৰ কিছুমান বেয়া গুণৰ সমষ্টি। দাৰ্শনিকৰ অভিমত কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক পাপ। এই কথাবিলাকে পাপ। এই ভাৱবোৰ যেতিয়ালৈকে থাকিব আমাৰ ভাৱ চিন্তা কৰ্মবিলাক বেয়া হ'ব। গতিকে ভাগৱত শুনাৰ লগে লগে এই সংকীৰ্ণতা, অন্ধবিশ্বাস, কুসংস্কাৰ, কুপৰম্পৰাবিলাক আমাৰ মনৰ পৰা নাইকিয়া হৈ যাব, অৰ্থাৎ পাপবিলাক নাইকিয়া হৈ যাব। এতিয়া আমি শুদ্ধ বস্তুৰ প্ৰতি অনুধাৱিত হ'ব পাৰিম। সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে, যে আমাৰ বেয়া এৰি ভাল ল'বৰ কাৰণে। আমি যিবোৰ বেয়াকে ভাল বুলি ভাবি আছো সেইবিলাকৰ পৰা যাতে আমি মুক্ত হ'ব পাৰোঁ। আৰু কৈছে যে তোমাক মই জ্ঞান যুগ, কৰ্মযুগ, ভক্তি যুগ কেওটা কথা ক'লো, তোমাৰ এতিয়া মনৰ সংশয় দূৰ হ'লনে? আৰু কিবা তোমাৰ জানিবলৈ থাকিল মোক কোৱা। তেতিয়া উদ্ধৱে তেওঁক এই প্ৰশ্ন শুনি তেওঁক এইকেইটা প্ৰশ্ন কৰিলে দেই, মনত ৰাখিব। যে উদ্ধৱে তেতিয়া আৰু ২৭টা সংশয়ৰ কথা এই পাঠত উল্লেখ কৰি গৈছে আৰু ২৭টা প্ৰশ্ন তেওঁ কৰিছে আমি জানিবলগীয়া। গতিকে এই ২৭টা প্ৰশ্ন যদি আপোনালোকে জীৱন্ত অৱস্থাত জানি লয়, আপোনালোকে মুক্তি লাভ কৰিব। মনত ৰাখিব কথাটো। গতিকে আমাৰ কাৰণে প্ৰশ্নখিনি কৰিলে। এই কথাখিনিৰ মাজেদি তেওঁ আমাক কি কৰিব? প্ৰকৃত জ্ঞান দিব বিচাৰিছে। উদ্ধৱে ২৭টা প্ৰশ্ন কৰিলে। সম কাক, দম কাক, সুৰ কোন, মানে অসুৰ কোন, পন্থ কি, বিপন্থ কি, আৰু মানে ধন কি, আৰু ধনী কোন, নিৰ্ধনী কোন, এনেকৈ ২৭টা প্ৰশ্নৰ অৱতাৰণা কৰিলে। অৱতাৰণা কৰি শেষত কি বুলি ক'লে? যে তোমাকো পুচিবে যিবা নজানোহো আমি, আপুনি সৰ্বজ্ঞ জগতৰে অন্তৰ্যামী। তুমি গোটেই অন্তৰৰ কথাবিলাক জানা, তুমি সকলোৰে হৃদয়তে আছা। গতিকে তোমাক মই কেনেকৈ সুধিব লাগে সেই কথা মই হয়তো জনা নাই। এই কথাটোত কি আছে? উদ্ধৱৰ দায়িত্ব ভাৱটো সোমাই আছে দেই। আমাক কেৱল ভাগৱতে নীতি নিয়মৰ কথা কৈ আছে, পদ্ধতিৰ কথা কৈ আছে, যে আমি জীৱনত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ স্বভাৱটো কেনেকুৱা হ'ব লাগিব, অৰ্থাৎ দাস্যত্ব ভাৱ থাকিব লাগিব। দাস্যত্ব ভাৱ থকা মানুহক সকলোৱে ভাল পায়, অহংকাৰী মানুহক কোনেও ভাল নাপায়। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আমি যদি সমাজত নিজক প্ৰতিষ্ঠা কৰিব বিচাৰো, আমি কি হ'ব লাগিব? নম্ৰ স্বভাৱৰ হ'ব লাগিব, অহংকাৰ হ'লে নহ'ব। এতিয়া সেইকাৰণে তেওঁ কি বুলি কৈছে? যে তাকো প্ৰভু ভালমতে কৰিও আমাতো কৰো হেৰা চৰণত পৰিপ্ৰণিপাত। তেওঁ দাস্যত্ব ভাৱেৰে সেৱা জনাই কৈছে, যাৰ কাৰণে উদ্ধৱক বুলন্ত কেশৱ কৃপাময়। উদ্ধৱৰ সেই মন্তব্যৰ ওপৰত ভিত্তি কৰি ভগৱন্তই কি বুলি কৈছে? উদ্ধৱক বুলন্ত কেশৱ কৃপাময় পুচিলা পৰম ভাগৱত ধৰ্মচয়। তুমি নাজানো বুলি কৈছা, কিন্তু তুমি যিখিনি সুধিলা গোটেই ভাগৱত ধৰ্মৰ প্ৰয়োজনীয় সকলো কথাই তুমি প্ৰশ্ন আকাৰে সুধিলা বুলি কৈছে। মনত ৰাখিব কথাটো। এই ২৭টা প্ৰশ্নত গোটেই ভাগৱত বস্তুটো আমাৰ জীৱনশৈলীৰ সমস্ত পদ্ধতিৰ কথা অন্তৰ্নিহিত হৈ আছে। গতিকে আপোনালোকে আজিতো সকলো কোৱা আমাৰ সময়ো নাই,
কিমানলৈকে যায় মাত্ৰ 10-20 মিনিটৰ পিছতে মই আকৌ পৰৱৰ্তী ব্যাখ্যাকাৰক আমি আসন এৰি দিব লাগিব। মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আপোনালোকে ঘূৰি গৈ যাতে এই 27টা প্ৰশ্নৰ উত্তৰখিনি যাতে আপোনালোকে যিকোনো প্ৰকাৰে যদি আয়ত্ত কৰি ল'ব পাৰে আপোনালোক মানে মুক্তিৰ পথ প্ৰশস্ত হৈ যাব। সেইকাৰণে কৈছে যে উদ্ধৱক বুলন্ত কেশৱ কৃপাময় পুছিলা পৰম ভাগৱত ধৰ্মচয়। তুমি নাজানো বুলি কৈছা নহয়, তুমি জানা, তুমি গোটেই ভাগৱত ধৰ্মৰ কথা সুধিলা। মহাজনে যাক নজানে সাক্ষাৎ, মহান মহাজনবিলাকেও যিটো কথা নাজানে কৰিব বেকত মোৰ সন্মত তোমাক। এতিয়া মই তোমাক এই কথাখিনি মই বেকত কৰিম যাতে মই যোৱাৰ আগতে তুমি এই সংশয়কেইটা মোৰ পৰা দূৰ কৰি লোৱা। কাৰণ আমাৰ সংশয়যুক্ত কথা আমি কেতিয়াও কাকো ক'ব নালাগে। গতিকে য'ত সংশয় থাকে সেই তেনেধৰণৰ কথা আমি কেতিয়াও আনক ক'ব নালাগে। সংশয়খিনি দূৰ কৰি ল'ব লাগিব। উদ্ধৱে যেনেকৈ প্ৰশ্ন কৰি সংশয়খিনি দূৰ কৰাৰ ব্যৱস্থা কৰিছে, আমিও অনাগত দিনত আমাৰ কিবা সংশয় থাকিলে আমি দূৰ কৰিব লাগিব। কেনেকৈ? কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেবে সেবাৰ হয়। আজি আপোনালোকে যদি এই সংশয়খিনি দূৰ কৰি যাব পাৰে, কালিলৈ কেনেকৈ ভাগৱত শুনো, পৰহিলৈ কেনেকৈ ভাগৱত শুনো, এই ভাৱনাটো আমাৰ সৃষ্টি হ'ব আৰু এইটোৱে হ'ব আমাৰ ভক্তি আৰু এয়াই হ'ব মুক্তিৰ পথ। সেইকাৰণে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আপোনালোকে ইয়াত যে বহি আছে কি লৈ আছে? এটা আগ্ৰহ লৈ আছে যে আজি ভাগৱতে কি ক'ব আমি তাক বুজিম, শুনিম। এই আগ্ৰহটো লৈ পেলাই আপোনালোক বহি আছে। এই আগ্ৰহে আমাক প্ৰত্যেককে 6টা প্ৰমোচন দিব। মনত ৰাখিব কথাটো। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। মনত ৰাখিব কথাটো। গতিকে আমাৰ জীৱই আজিৰ দৰে অনুষ্ঠানলৈ আহিবই লাগিব, আগ্ৰহেৰে আহিব লাগিব আৰু এইখিনিক কৃষ্ণ কথা শুনাৰ প্ৰতি আমাৰ অনুৰাগী হ'বই লাগিব। নহ'লে ভক্তি উদয় হ'ব নোৱাৰে। ভক্তি নহ'লে জীৱই মুক্তি পাব নোৱাৰে। এই পথটো আমাক দিছে। তাৰপিছত কৈছে আনদেৱ ধৰ্মক কৰিয়া পৰিহাৰ মুত মাত্ৰ একচিত্ৰ মতি ভৈলতা। প্ৰথম প্ৰশ্ন আছিল সম কাক বোলে? তালব্য স ম। এই সম কাক বোলে বুলি প্ৰথম প্ৰশ্ন কৰিছিলে। তেতিয়া তাৰ উত্তৰ কি বুলি দিছে যে আনদেৱ ধৰ্মক কৰিয়া পৰিহাৰ মুত মাত্ৰ একচিত্ৰ মতি ভৈল যাৰ। অন্য দেৱ ত্যাগ কৰি একমাত্ৰ মুত যাৰ মতিটো স্থিতপজ্ঞ হ'ল। যিজনে জানিলা মই পৰম বান্ধৱ তাৰ নাম সম আবে জানিবা উদ্ধৱ। যে আমাৰ বিপদৰ পৰা মুক্ত কৰিব পৰা শক্তি একমাত্ৰ বান্ধৱ মাধৱ বান্ধৱ উদ্ধাৰাবাব। গতিকে ভগৱন্ত আমাৰ প্ৰত্যেকৰে হৃদয়তে আত্মা পৰমাত্মা ৰূপে বিৰাজমান হৈ আছে আৰু তেওঁহে আমাৰ বিপদৰ পৰা সহায় কৰিব। গতিকে আপুনি সকলো বিপদৰ পৰা মুক্ত হ'ব পাৰিব, কিন্তু আপুনি তেওঁৰ ভকত হ'ব লাগিব দেই। মনত ৰাখিব, ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। যাবৰ সময়ত উদ্ধৱক কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। হে উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক 3জনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মই নিজক ভাল পাওঁ আৰু মোৰ নিজতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মই নিজতকৈ তোমাক ভাল পাওঁ। মনত ৰাখিব কথাটো। গতিকে আমি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে ভকত হ'ব লাগিব। ভকত হ'বলৈ হ'লে আমি ঈশ্বৰৰ কথা শুনিব লাগিব। হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত। যাৰ মুখত ঈশ্বৰৰ 1000টা নামৰ পৰা এটা নাম বেকত হ'ব, নিশ্চিত হ'ব। 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যি গাব পাৰিব সেইজন ভকত। আৰু যাৰ মুখত 1001টা নামৰ পৰা 1000 নামৰ এটা নামো মুখত নোলায়, 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাৰ মুখত নাই, সেইজন অভকত। ভকত তৰিব অভকত মৰিব। কপিলে মাকক কৈছে, ভগৱানে নিজে কোৱা কথা। কপিল বদতি মাও শুনা দেৱ হুতি অভকতে কদাচিতো নপাৱে মুকুতি। ঈশ্বৰৰ নাম মুখত নহা জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে, সি অধোগতি যাব। গতিকে ঈশ্বৰৰ নাম মুখত নোহোৱা মানুহবিলাক খাবলৈ জীয়াই থকা মানুহ বুলি কৈছে। দাৰ্শনিক পণ্ডিতে কৈছে আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে, কিন্তু যিবিলাক মানুহৰ মুখত ঈশ্বৰৰ নাম নাই, ঘোষা মুখস্থ নাই, তেওঁলোকে খাবলৈ জীয়াই থকা মানুহ। আমাৰ দাৰ্শনিক পণ্ডিতৰ অভিমত লিভ টু ইট বাট নো ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। আজি বহুতে এই তথ্যটো নজনাৰ কাৰণে খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। গতিকে তেনে স্বভাৱৰ মানুহক লক্ষী স্বয়ম্বৰত লক্ষীয়ে
নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। দৈত্যগুৰু শুক্ৰাচাৰ্যও লক্ষীক পাবৰ কাৰণে আশা কৰি মানে স্বয়ম্বৰস্থলীত বহি আছে। লক্ষীয়ে গৈ কৈছে, জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্যক মই এজন জ্ঞানী মানুহ বুলি চিনি পাওঁ, পিছে বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামীবৰণ কৰি ভৱিষ্যত তেওঁক জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব। এইজনক মই কেতিয়াও স্বামীবৰণ কৰিব নোৱাৰো। মনত ৰাখিব কথাটো। গতিকে আমি লোভৰ পৰা নিজক মুক্ত কৰিব লাগিব। আৰু তাৰপিছত কৈছে যে যিজনে জানিলা মই পৰম বান্ধৱ, তাৰ নাম সম আবে জানিবা উদ্ধৱ। যে ঈশ্বৰে সত্য, বাকী চব মিছা। হৰিষি কেৱলে সঁচা, মিছা সবে আন। জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। গতিকে আমাৰ হৃদয়তে ভগৱন্ত আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি আমাৰ সমাজত বহুতে বাহিৰত তপ জপ যাগ যজ্ঞ হোমব্ৰত কৰাৰ কাৰণে বিচাৰি আছে। মাধৱদেৱে গোসাত লিখিছে, কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি, অতিশয় দূৰহন্ত তাৰ, দূৰতো বিদূৰহন্ত তাৰ। গতিকে আমাৰ হৃদয়ত থকা কৃষ্ণ বহুত আঁতৰি গুচি যাব। যিটো কথা আমাৰ বস্ত্ৰহৰণত মানে পাৰ্বতীয়ে দেখুৱাই কি কয় এজনী কাৰ বস্ত্ৰহৰণ কৰিছিলে? দ্ৰৌপদীয়ে দেখুৱাই থৈ গৈছে যে দ্ৰৌপদী যেতিয়া ৰজস্বলা অৱস্থাত চুলিত ধৰি টানি আনি ৰাজসভাত যেতিয়া দুঃশাসনে বস্ত্ৰহৰণ কৰিছিল, মানে দ্ৰৌপদীয়ে প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰি কেনেকৈ লজ্জানত অৱস্থাৰ পৰা নিজক বচাব পাৰি পৰম নিজৰ শক্তি প্ৰয়োগ কৰিছিল। কিন্তু অৱশেষত যেতিয়া তেওঁ বিফল হৈ গ'ল, তেতিয়া তেওঁ ভগৱন্তলৈ মনত পৰিলে যে কৃষ্ণই আমাক সমস্ত বিপদৰ পৰা উদ্ধাৰ কৰিছে, আজি এই বিপদৰ পৰা মোক তেওঁ উদ্ধাৰ কৰিব। কিন্তু মাতোতে গণ্ডগোল লগাই দিলে। কি বুলি ক'লে? হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, তুমি সোনকালে আহা, মোক মানে দুঃশাসনে লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, তুমি সোনকালে আহা। বহুত চিঞৰি আছে, অহা নাই। তেওঁ ফটকে মনত পৰিলে, তেওঁ দেখোন মোৰ হৃদয়তে আছে। হে হৃদয়ানন্দ, তুমি ৰক্ষা নকৰিলে মোক ৰক্ষা কৰোতা নাই। মুখৰ আগত ধমককে ওলাই গ'ল। তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান চিঞৰি আছো, তুমি কিয় অহা নাই? তোমাৰ গাতেই দুখ। তুমি দ্বাৰকাপতি বুলি কৈছা, মই দ্বাৰকালৈ দৌৰিছো। মথুৰাপতি বুলি কৈছা, মই মথুৰালৈ দৌৰিছো। যদুপতি বুলি কৈছা, মই যদুগণৰ ওচৰ পাইছোগে। তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন, বহুত আগতে পালাহেঁতেন। মনত ৰাখিব কথাটো। সমস্ত ভূতৰে মই আছো হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি আমাৰ বহুতে বাহিৰত বিচাৰি ফুৰিছে। সেই ভাৱনাৰ পৰা যাতে আমি মানে অনুকূল ভাৱলৈ যাতে আমি আহিব পাৰোঁ, তাৰ কাৰণে আমি ভাগৱত শুনিব লাগিব। ইয়াত সমস্ত তথ্য আমাক দিছে। তাৰপিছত কৈছে, মূৰ কথা শুনৈ কৰ্ণে মুখে বোলে ৰাম, যিটো হস্ত দুই মাত্ৰ মূৰে কৰে কাম, মূৰৰ ৰূপ চিন্তনত মনে কৰে শ্ৰম, জানিবা উদ্ধৱ বন্ধু তাকে বোলে দম। দম চবকে দিছে, কিন্তু মনত ৰাখিব। আমাৰ কাণ কেইখন কৃষ্ণ কথা শুনিবলৈ দিছে, মুখখন ঈশ্বৰৰ কথা ক'বলৈ কৈছে, হাতকেইটা ঈশ্বৰৰ কৰ্ম কৰিবলৈ কৈছে, আৰু ভৰিকেইখন ঈশ্বৰৰ ঠাইলৈ যাবলৈ দিছে। এইটোৱে হৈছে দম শক্তি। এতিয়া কোনোবাই প্ৰয়োগ কৰি পেলাই সঠিকভাৱে প্ৰয়োগ কৰি ভগৱন্তৰ পৰা প্ৰাপ্যখিনি আদায় কৰিছে, আৰু কিছুমানে প্ৰয়োগ কৰিব নাজানি নানান দুখ কষ্টৰ ভুগিছে বা তেওঁ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। গতিকে আমি ভগৱন্তৰ এই দম শক্তি, কৰ্ণে শুনা কৃষ্ণ কথা মুখে বোলা ৰাম, যিটো হস্ত দুই মাত্ৰ মূৰে কৰে কাম, মূৰৰ ৰূপ চিন্তনত মনে কৰে শ্ৰম, জানিবা উদ্ধৱ বন্ধু তাকে বোলে দম। এই দম গুণটো আমাক প্ৰত্যেককে দিছে। আজি এই তিনিদিনীয়া কাৰ্যসূচীত তেজপুৰ জিলা শাখাৰ সকলো যুৱক যুৱতী আই বাপে মানে কি কৰিছে, পৰম পুণ্য অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে। কাৰণ এইকেইখন হাত লগাইছে, বুদ্ধি লগাইছে, ভৰিকেইখন ঘূৰি ফুৰিছে। গতিকে ঈশ্বৰৰ কৰ্মৰ কাৰণে আমি যেতিয়া এই গুণখিনি প্ৰয়োগ কৰিম, এয়া হ'ব আমাৰ কাৰণে অক্ষয় পুণ্য। মনত ৰাখিব। গতিকে অনাগত দিনতো যাতে আমি এনেধৰণৰ আদৰ্শৰে আগুৱাই যাব পাৰোঁ, তালৈকে সকলোকে কামনা কৰি আহ্বান জনাই আমি ইমানতে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। কৃষ্ণ। অপৰাধ বিনাশন প্ৰজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুখ ৰক্ষা কৰি চৰণে। কৃষ্ণ হ'ব। কৃষ্ণ আহক। কৃষ্ণ কৃষ্ণ। আমাৰ পৰম শ্ৰদ্ধা জগতবনীয় বাপক আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। খুব কম সময়ৰ ভিতৰতে ভাগৱতৰ সাৰ তত্ত্ব আপোনালোকক অমৃতময় বাণী বিলাই দিলে। আমাৰ মাজত উপস্থিত আছে আমাৰ পৰম শ্ৰদ্ধাৰ মাজুলী জিলাৰ মাধৱ পেগু বাপ। আপোনালোকক খুব কম সময়ৰ ভিতৰত ভগৱন্তৰ নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা সাৰ তত্ত্ব আপোনালোকৰ মাজত প্ৰকাশ কৰিব। আমাৰ 9 বজাতে ভাগৱত আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ব। আমাৰ ভাগৱত ভাগিন প্ৰায় 9 বাজিবলৈ 10 মিনিট হোৱাৰ লগে লগে আমি
আমি বিৰাম দিম।